ঋষি 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 পাহি পাহি দুইখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক আলোচনাৰে এই সমস্যাটোৰ সমাধান কৰিব পৰা যাব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। জনপ্ৰিয় কণ্ঠশিল্পী ঋষিৰাজ বৰুৱাৰ পত্নীক যোৱা নিশা গুৱাহাটীস্থ নিজ বাসভৱনৰ পৰা কোনো অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰে। আৰক্ষী সূত্ৰই জনোৱা মতে অপহৰণকাৰীক কৰায়ত্ব কৰিবলৈ জোৰ তদন্ত চলোৱা হৈছে। কোনো সদস্য ব্যক্তিয়ে হ্যালো ঋষি এইমাত্ৰ পাহিৰ অপহৰণৰ খবৰটো সাৰা দুনিয়াই গম পাই গ'ল। হা তোমাৰ গান ভাল পোৱাবিলাকৰ কাৰণে বৰ দুখৰ খবৰ। তোমাৰো কিজানি খুব টেনচন হৈছে। ডোন্ট ৱাৰি ঋষি। এতিয়া দুনিয়াৰ কোনেও গম নোপোৱা কথাটো মই তোমাক কানে কানে কম, কেৱল তোমাক। তোমাৰ হিয়াৰ পাহিক মই আলফুলকৈ ৰাখি থৈছো। তাই বেচেৰি মুক্তিৰ বাবে কান্দি কান্দি পাগল হৈ গৈছে। শুনিবা ঋষি তুমি তুমি কেনে আছা? তুমি হ্যালো হ্যালো মূৰ্খামি নকৰিবা ঋষি। তোমাৰ কাষত থকা ইন্সপেক্টৰজনক কৈ দিয়া এয়া তোমাৰ কোনো শুভাকাংক্ষীৰ সমবেদনাৰ ফোন। অ'কে, ঠিক আছে। That's like a smart boy. Now, come to the point. পাহিক যদি মুক্ত কৰিবলৈ বিচাৰা তেন্তে কাইলৈ পুৱাই 25 লাখ টকা লৈ উজান বজাৰৰ নৈ ঘাটলৈ আহিবা।